অসমত পুনৰ নতুন পোষ্ট ওলাইছে এএনএম পাছৰ, জিএনএম পাছৰ, বিএছচি নাৰ্ছিং, তাৰপিছত ডি ফাৰ্ম পাছৰ, আইচিইউ টেকনিচিয়ান পাছৰ, ডিএমএলটি পাছৰ আৰু বিভিন্ন ধৰণৰ পোষ্ট আছে। সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'ৰ জৰিয়তে জনাই দিব। কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে। ইণ্টাৰভিউ হ'ব, কেতিয়া হ'ব, ক'ত হ'ব, সম্পূৰ্ণ ডিটেইলছ এতিয়া মই জনাই দিম। প্ৰথমতে জনাই দিব বিচাৰিছো ভেকেঞ্চি ক'ত ওলাইছে। বিশ্ব বেংকৰ এছিষ্ট প্ৰজেক্টৰ অধীনত অসমৰ চিকিৎসা শিক্ষা আৰু হল গৱেষণা বিভাগৰ অধীনত কিছুমান নতুন পোষ্ট ওলাইছে। এছিষ্ট প্ৰজেক্ট হৈছে এটা বিশেষ আঁচনি। এই আঁচনিৰ উদ্দেশ্য হৈছে অসমত চিকিৎসা শিক্ষাৰ উন্নতি কৰা। এতিয়া জনাই দিয়া হ'ব ভেকেঞ্চি ক'ত ওলাইছে, অৰ্থাৎ পোষ্ট ক'ত ওলাইছে। শোণিতপুৰ জিলাত পোষ্ট ওলাইছে। টোটেল ৩২টা পোষ্ট ওলাইছে। কন্ট্ৰেকচুৱেল পোষ্ট হয়। এতিয়া মই পোষ্টৰ নাম জনাম। যিবিলাক পোষ্টত ইৰিগেশ্যনেল কোৱালিফিকেশ্যন বেছি বিচাৰিছে সেইবিলাক মই নকওঁ। চাওক, ফাৰ্মাচিষ্টৰ এটা পোষ্ট ওলাইছে। যিসকলে ডি ফাৰ্ম কোৰ্চ কমপ্লিট কৰিছে সেইসকল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। ১৮,০০০ প্ৰত্যেক মাহত চেলাৰী পাব। জিএনএম পাছ কৰা কেণ্ডিডেটৰ ৭টা পোষ্ট ওলাইছে। এই জিএনএম পোষ্টত বিএছচি নাৰ্ছিং আৰু জিএনএম পাছ কৰা কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। চেলাৰী ১৮,০০০ প্ৰত্যেক মাহত পাব। এএনএম পাছৰ ৩টা পোষ্ট ওলাইছে। যিসকলে এএনএম নাৰ্ছিং কোৰ্চ কমপ্লিট কৰিছে সেইসকল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ১৮,০০০ চেলাৰী পাব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছো, যিসকলে এএনএম পাছ কৰিছে সেইসকল কেণ্ডিডেট আমাৰ পৰা এখন কিতাপ কিনিব পাৰিব। ই বুক হয় PDF ফৰ্মেটত। এএনএমৰ যিবিলাক ইণ্টাৰভিউ হ'ব বা স্কিল টেষ্ট হ'ব, ইণ্টাৰভিউত যিবিলাক প্ৰশ্ন সোধে সেই কনচেপ্ট মতে আমি এখন কিতাপ প্ৰস্তুত কৰিছো। এএনএম কেণ্ডিডেটৰ অনলি। বৰ্তমান এএনএম কেণ্ডিডেটৰ বাবে কিতাপখন আছে। যিসকলে ল'ব বিচাৰিছে কিতাপখন ল'ব পাৰিব। অসমীয়া আৰু ইংৰাজী মিডিয়ামৰ কিতাপ আছে। প্ৰশ্নবিলাক অসমীয়াতো পাব, ইংৰাজীতো পাব। কিনিবলৈ যোগাযোগ কৰিব, কাৰণ এএনএম বহুত পোষ্ট ওলায়। য'ত ইণ্টাৰভিউ হয় সেইকাৰণে এই কিতাপখন কিনিলে বহুত হেল্প হ'ব। লেব টেকনিচিয়ানৰ 2টা পোষ্ট ওলাইছে। যিসকলে ডিএমএলটি কোৰ্চ কমপ্লিট কৰিছে সেইসকল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। ১৯,০০০ চেলাৰী। আইচিইউ টেকনিচিয়ানৰ 2টা পোষ্ট ওলাইছে। যিসকলে ডিপ্ল'মা ইন আইচিইউ কোৰ্চ কৰিছে, টেকনিচিয়ান কোৰ্চ কৰিছে সেইসকল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। ১৮,০০০ চেলাৰী পাব। একাউণ্টেণ্টৰ এটা পোষ্ট ওলাইছে। বিকম উইথ একাউণ্টেঞ্চি, ১৮,০০০ প্ৰত্যেক মাহত পাব। তাৰপিছত ডাটা এন্ট্ৰি অপাৰেটৰ এটা পোষ্ট ওলাইছে। গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব। 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। যিসকল কেণ্ডিডেট BA, BCom, BSc বা যিকোনো ধৰণৰ ডিগ্ৰী কমপ্লিট কৰিছে আৰু যদি মিনিমাম 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে এপ্লাই কৰিব পাৰিব। ১৫,০০০ প্ৰত্যেক মাহত পাব। MRD পোষ্ট এটা ওলাইছে। গ্ৰেজুৱেট লগতে 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। ৯,০০০ পাব। সুইপাৰ 2টা পোষ্ট ওলাইছে। মিনিমাম 8 পাছ কৰিছে এপ্লাই কৰিব পাৰিব। 7,500 চেলাৰী। এতিয়া জনাই দিয়া হ'ব যে আবেদন কৰা কেণ্ডিডেটৰ বয়স কিমান হ'ব লাগিব। 18 বছৰ মিনিমাম। 18 পৰা 48ৰ ভিতৰত হ'ব লাগিব। এতিয়া এপ্লাই কেনেকৈ কৰিব চাওক। এপ্লাই কৰিবলৈ ইণ্টাৰভিউৰ এড্ৰেছত যাব লাগিব। ইণ্টাৰভিউ ক'ত হ'ব? অফিচ অফ দ্য জইণ্ট ডিৰেক্টৰ হেল্থ ছাৰ্ভিচেছ, শোণিতপুৰ। ইয়াত যাব লাগিব। কেতিয়া যাব লাগিব? 2টা ডেট উল্লেখ কৰিছে। ডেটটো মই জনাই দিম। চাওক, 19 আগষ্টত যাব পাৰিব যিবিলাক মেডিকেল আৰু পেৰামেডিকেল পোষ্ট আছে। এএনএম, জিএনএম, BSc নাৰ্ছিং, লেব টেকনিচিয়ান, আইচিইউ এইবিলাকৰ কেণ্ডিডেটৰ আগষ্টৰ 19 তাৰিখত যাব লাগিব। দিনৰ 11টাৰ পৰা আৰম্ভ হ'ব। 20 আগষ্টত যাব পাৰিব একাউণ্টেণ্ট, ডাটা এন্ট্ৰি, MRD, সুইপাৰ পোষ্টত। আৰু চাওক, এইটো কন্ট্ৰেকচুৱেল পোষ্ট হয় 6 মাহৰ। এতিয়া কি প্ৰমাণ পত্ৰ লৈ যাব লাগিব জনাই দিম। এই চাওক, প্ৰথম লাগিব ষ্টেণ্ডাৰ্ড ফৰ্ম। এই ফৰ্মটো লাগিব। ফৰ্ম ফিল আপ কৰি তাৰপিছত তাতে ফৰ্মত ফটো লগাব লাগিব। চেল্ফ এটেষ্টেড প্ৰমাণ পত্ৰ, এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট, আধাৰ কাৰ্ড, পান কাৰ্ড, তাৰপিছত এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেট লগত লৈ যাব লাগিব। অৰিজিনেল প্লাছ জেৰক্স কপি। যদি অভিজ্ঞতা অৰ্থাৎ এক্সপিৰিয়েঞ্চ নাই তথাপিও এপ্লাই কৰিব পাৰিব। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ। লিংকত ক্লিক কৰি বাকী ডিটেইলছখিনি এবাৰ চেক কৰক।